Good morning everyone আৰু আজি হৈছে 2026 ৰ 1st January আৰু Happy New Year to all of you আৰু আজি আমি যাবলৈ ওলাইছো পিকনিকত আৰু মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলো কাৰণ মোৰ মাইকলৈকে ৰেডি হোৱা নাই সো আমি এতিয়া সব ৰেডি মানে মই ৰেডি হৈ গৈছো ভন্টিও ৰেডি হৈ গৈছে বাকি আৰু কোনেও ৰেডি হোৱা নাই let me show you Happy New Year everyone! Happy New Year! এতিয়া আমি তাৰমানে পিকনিকলৈ যাব ওলাইছো আৰু 1 জানুৱাৰী 2026 ৰ প্ৰথমটো দিনত আজি মই মোৰ মাৰ ঘৰত বহুত বছৰৰ মূৰত দেই বিয়া হোৱাৰ বহুত বছৰৰ মূৰত আজি প্ৰথম তাৰমানে 2026 ৰ প্ৰথমটো দিন মই মোৰ মাৰ ঘৰত আছো আৰু এতিয়া যাবলৈ ওলাইছো পিকনিকলৈ আৰু পিকনিকৰ স্থান আমাৰ দুটা স্থান তাৰমানে আমি হেৰি কৰি থৈছো এতিয়া কোনটো স্থানত যাওঁ পিছতে পিকনিক প্লেছত গৈ পেলাই আপোনালোকক জনাই আছো দেই গতিকে এতিয়া এগেইন হেপী নিউ ইয়েৰ আৰু ৰেডি হোৱা নাই ৰেডি হৈ গৈছে মাথাটো চুচিলে হৈ গ'ল আৰু ইমানো টাইম লাগে আৰু ইমান কুঁৱলী দেখিছেনে একদম কুঁৱলী একেবাৰে হেৰি হোৱাই নাই কুঁৱলী একদম হেৰি হোৱা আছে একদম দূৰ দূৰলৈকে দেখাই নাপায় তাৰমানে এই একদম যিমান দেৰি হৈ আহি আছে সিমান তাৰমানে কুঁৱলী পৰি আছে আৰু ভবাই নাছিলোঁ মই যেতিয়া ঘৰৰ পৰা আহিছোঁ এনেকৈ পিকনিক যাম বুলি ভবা নাছিলোঁ আৰু কাষৰ ঘৰৰে তাৰমানে এঘৰে ক'লে পিকনিক ব'লা যাওঁ বুলি সেইটো কাৰণে আৰু কি কৰিম আৰু ইহঁতৰো আছোঁ যেতিয়া আৰু চান্সত ডান্স মাৰিছোঁ গতিকে যাবলৈ ওলাইছোঁ পিকনিকত কোনো ঘৰৰ পৰা তাৰ পৰা মানে প্লানিং কৰি অহা নাই ইয়াতে আহি আৰু চবেই ক'লে ব'লা যাওঁ সেইটো কাৰণে ওলালোঁ আৰু যাবলৈ আৰু ভালেই লাগিব গতিকে তাতে লগ পাইছোঁ দেই এতিয়া বাই বাই ইয়াৰ পৰা যাবলৈ 2 ঘণ্টা নিমাতী ঘাটত ইয়াতে উঠে নেকি ইয়াতে উঠে এইয়া ব্ৰহ্মপুত্ৰ পাৰ পাই গ'লো দেই নিমাতী ঘাট আমি নিমাতী ঘাট পাই গ'লো হেৰিতে উঠি মাজুলীলৈকে যাওঁ নেকি ঠিক নাই নিমাতী ঘাট আহি পাই গ'লো ইয়াতে ককিলামুখত গৈছিলোঁ তাতে একদম অলপো ভাল নহয় ঠাইটুকুৰা মানে ইমান এটা মানে সুবিধাজনক নহয় সেইটো কাৰণে আমি ইয়াতে আহি গ'লোঁ নিমাতী ঘাট মানে একদম এনেকৈ যে আহি পাম ভবাই নাছিলোঁ নামটোহে শুনি আছিলোঁ নিমাতী ঘাট আজি আহি পাই গ'লোঁ আৰু এই সোপামান ইয়াতে নিমাতী ঘাটতে মাজুলীলৈ যোৱাৰ ফেৰীবিলাক ইয়াতে পোৱা যায় আৰু ফেৰীবিলাক আছে সেইটো চাইডে ওইকেইটা ফেৰীবিলাক ৰখিয়ে আছে এনেদৰে মাজুলীলৈ যোৱা ফেৰীবিলাক আৰু আমি এতিয়া নিমাতী ঘাটত আছোঁহি পিকনিক খাবলৈ আমাৰ পৰিয়াল দেই এইকেইটা আমি আজি পিকনিক খোৱাৰ পৰিয়ালকেইটা অলপমান ফুৰিবলৈ আহিলোঁ ঘাটৰ পিনে ঘাটতে হেৰি মানে একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে আহি গৈছোঁ খুব ধুনীয়া আৰু কি একদম নদী ব্ৰহ্মপুত্ৰৰ পাৰ যে তো ধুনীয়া ফিৰফিৰীয়া বতাহ ইহঁত দুইজনী বোলে ফুৰিব লাগে ফুৰিয়ে বোলে সেইটো কাৰণে ফুৰিব লৈ আহিছোঁ ইহঁত দুইজনী ওপৰলৈ উঠিছোঁ এইপিনে নাযাবা এইপিনে আহা বেছিকৈ নাযাবা ভয় লাগে নহয় এই হেৰিবিলাক তাৰমানে শিলগুটিবিলাক এই এনেকুৱা হেৰি কৰি জালিবিলাকেদি বান্ধি ৰাখিছে শিলগুটিবিলাক তাৰমানে পাৰটো যে ভাঙি যায় ব্ৰহ্মপুত্ৰ পাৰ হৈ যায় ভাঙি যায় বুলি ইমান ধুনীয়া লাগিছে এনেকুৱা জেগাত মানে একদম ঘৰৰ ওচৰ পাব লাগে দেই ঘৰৰ ওচৰ হ'ব লাগে আৰু এনেকুৱা এখন ঠাই থাকিব লাগে আহি বহিবলৈ বৰ ধুনীয়া লাগিছে আছেনে এইডোখৰ ওপৰলৈ উঠি আহিলোঁ এইটো আচলতে হেৰিবিলাক মানে শিলগুটিবিলাক যে ওলাই যাবৰ কাৰণে হেৰি বান্ধি দিছে এই জালনাৰ নিচিনা বান্ধিছে তাৰ দি আৰু এইবিলাক একদম সৰু ঘৰ এইবিলাক কি বা ঘৰ নহয় হেৰি হয় এইটোকে ৰিজৰ্ট হয় মানে তাতে হেৰি কৰিব পাৰি আৰু সেইটো কাৰণে
এই কি ৰেষ্টুৰেণ্ট টাইপৰ ধাবা টাইপৰ নিচিনা বনাই থৈছে ন এয়া আমাৰ মাক চাকচোন একদম মানে কি একদম ফূৰ্তি লাগিছে নাচি দিছেগৈ একেবাৰে তাৰমানে বিৰাট ফূৰ্তি লাগিছে মানে ফূৰ্তিবাজ মানুহ যে সেইটো কাৰণে কিন্তু আৰু পৰিস্থিতিৰ পৰিৱেশত পৰি মানে একদম মানুহজনী একেবাৰে কিবাহে হৈ গৈছেগৈ আৰু এনেকুৱা হৈছে কিন্তু বহুত ফূৰ্তিবাজ মানুহ কিন্তু আমাৰ মা দেই আৰু বাইদেউ লাগি আছে লগতে বাইদেউ আৰু মায়ে দুইজনীয়ে লাগি আছে বেছি নাই আমাৰ মাংস চাংস নাখায় যে মাংস নাখায় কাৰণে তাৰমানে অকল মাছ কণী আৰু দাইল এনেকৈ এইখিনিয়ে আৰু খোৱাটোনো কি আৰু ন ফূৰ্তি কৰাটোৱে মেইন নহয় জানো সেইটো কাৰণে আৰু ফূৰ্তি কৰিম বুলি আমাৰ ননদ এডৰ মানে এইবাৰ প্ৰথম পিকনিক হ'ব আৰু প্ৰথম পিকনিক হয় আৰু আমাৰ এইবাৰ মানে মোমায়েকৰ ঘৰত আহি প্ৰথম পিকনিক খাইছে আৰু দেই কিন্তু খুব ভাল লাগিছে আজি মানে এনেকুৱা ভাল লাগিছে কি ক'ম আৰু মানে বুজাব আৰু যদি আৰু পৰিয়াল যদি অলপমান যদি মানুহ আৰু কেইটামান যদি বেছি থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন গান চান বাজি থাকে কাৰণে মই এতিয়া ভইচ অভাৰ দিবলগীয়া হৈছে ফেৰি আহি আছে এইফালৰ পৰা আমি ইয়াতে ৰিলছ বনাব আহিলোঁ ৰিলছ বনাই থাকোঁতে এইফালৰ পৰা এইটো ফেৰিটো আহিছে ক'ৰ পৰা আহিছে বা এইটো অহা যোৱা নহয় মানুহ ঘূৰাই আছে নদী ঘূৰিছে ফেৰিত তাৰমানে পইচা দি পেলাই ঘূৰে জানো নমা দীপৰ বিলত যে আমি যে নাৱত ঘূৰিছিলোঁ যে তেনেকুৱা তাৰমানে এইটো ঘূৰাই আছে তাৰমানে কিমানমান লয় বা এইটো ঘূৰিবলৈ হাঁ পইচা ল'ব এণ্ট্ৰি কিমানমান লয় বা উঠিবলৈ ভাল লাগিব ন ঘূৰিবলৈ ন ৰিলছ বনালোঁ দুটামান ৰিলছ বনালোঁ এই ৰিলছবিলাক যেতিয়া তাৰমানে ঘৰত থাকোঁ তেতিয়া ধুনীয়া আহে আৰু য'ত তাৰমানে আমি বনাম বুলি হেৰিটো লওঁ ন তেতিয়া আৰু ৰিলছে বিচাৰি নাপাওঁ এনেকুৱা হৈ যায় আমাৰ মাছৰ আঞ্জা আমাৰ মাছৰ তৰকাৰী হৈয়ে গ'ল ভাত হৈ গ'ল মাছ তৰকাৰী হৈ গ'ল দাইলো হ'ল নি দাইলো ৰেডি তাৰপিছত আৰু এয়া হ'ল মাছৰ তেল বেঙেনাৰে আমাৰ চব ৰেডি আছে দেই ভোট জলকীয়া পোৱালি দুজনী তাৰমানে ইহঁতে পিকনিকৰ প্লেচত কি কৰিছে খেলিবলৈ আহিছে ইহঁতে পিকনিক প্লেচত পিকনিক খাব অহা নাই এতিয়া খেলিব আহিছে আৰু এইকেইটাই এনেকেই ব্যস্ত হৈ আছে আৰু এজনীয়ে একেবাৰে পুতলা বনাই আইচক্ৰীম বনাই তত পোৱা নাই বুজিছেনে কিমান যে ভাল পাইছে আৰু এটাই গাড়ীৰ ভিতৰতে হাঁহি আছে অকলে এটাই গাড়ীৰ ভিতৰতে হেহেকৈ হাঁহি আছে কি বা ৰস পাইছে মোবাইল চাই অথনিকে মানে মানুহ চানুহ নাছিলে দেই বেছিকৈ এতিয়া যে কিমান মানুহ হৈ গৈছে দেখিছেনে একদম অজস্ৰ জেগাই মানুহ হৈ গৈছে দেই এতিয়া আমি কিজানি একদম সোনকালে আহি পাইছোঁ ন এয়া ভৰ্তি হ'ল আৰু এতিয়া মানুহ পিকনিকত আহি আমাৰ মাৰো মানে পিকনিক লাগিছে আৰু দেই একদম লিপষ্টিক হৈছে চোৱা লিপষ্টিক চা বা দাঁততো গৈছে নি লিপষ্টিক দাঁতত গৈছে বোলে তামোলৰ টোপোলা এই মেকআপৰ টোপোলা হা এভেইলেবল Maya ada lipstick katanya nang ma. Maya kasih lipstick dekat kare. Wow, itu কি বনাইছা পিজ্জা বনাইছা জায়গাটো পুৰা কিন্তু ভাল লাগে ন জায়গাটো পুৰা কিন্তু ঠাণ্ডা মানে নদী আছে মানে আছে আৰু দেই বিৰাট ঠাণ্ডা জায়গাটো এনেই এইফালে ওলাই আহিছিলোঁ ফুৰিবলৈ দেদ নন আৰু মই হেল্ল' বা কিমান হৈ গ'ল ধূলি মানুহ আহিয়ে আছে
গান চান বাজি আছে একদম। আমাৰ পাৰ্টিকেইটা ভাত হ'লেই আছে 2টা বাজিল। আমাৰ ননৈ বেয়া জেগাটো কেলে পেলালি তাই? দাইল একদম পুৰা কাটিব পৰা হৈছে। টেষ্টি আছে নে ন? টেষ্টি? বাহিৰত খালে এনেও টেষ্টি লাগে। হেল্ল' হয় হয় হয়। পিকনিকত আহিলে ভাল লাগে নহয়, ঘৰত নাখালেও পিকনিকত আহিলে খোৱা যায়েই আৰু বিৰাট টেষ্টি হৈছে কিন্তু দেই, যিয়ে কি নহওক বহুত টেষ্টি হৈছে। কিন্তু আজি আমাৰ ননৈ ভাত লৈ পেলাই খাইছে দেই, একদম ৰেকৰ্ড কৰিছে একদম, আজি ৰেকৰ্ড। তম্বি মজা ৰান্ধনি থাকি যাব দেই, ৰান্ধনি লাষ্টত থাকি যাব আকৌ, লাষ্টত বোলে ৰান্ধনিয়ে খাবই নাপালে আৰু। খোৱা বোৱা হৈ গ'ল, এতিয়া আমি ফেৰীত উঠিব আহিছোঁ। ফেৰীয়েদি যাওঁ তাৰমানে, অলপমান ঘূৰি আহোঁ। ফেৰীত উঠি পোৱা নাই নহয়, ফেৰীত উঠোঁ। আমি ফেৰীত যাওঁ এতিয়া। ক'ত গ'ল নি সিহঁতে? ইহঁতে গ'ল নি? পাছৰখনত যাব, আপোনালোকে পাছৰখনত যাব। এখন আহি আছে। জীৱনত প্ৰথম ফেৰী উঠিছোঁ দেই আমি গোটেইকেইটা। জীৱনত প্ৰথম ফেৰী গোটেইকেইটা। বিৰাট ভাল লাগিছে কিন্তু দেই, বঢ়িয়া লাগিছে দেই। ইমান ধুনীয়া লাগিছে তাৰমানে, চাওকচোন বেলি একেবাৰে হেৰিয়াৰ ব্ৰহ্মপুত্ৰৰ নৈখনৰ তাৰমানে একদম হেৰি ডুব যাওঁ অৱস্থা। খুব ধুনীয়া মানে একদম, কি ক'ম আৰু, বহুত ধুনীয়া লাগিছে। আমি ছখন হয়। ফেৰী উঠি ভাল লাগিল দেই। ফেৰী উঠোঁতে মানে কি বেছিভাগ আৰু হেৰি এনেকৈ ভিডিঅ'জ ফটোজবিলাকহে লোৱা গৈছে আৰু খুব ভাল লাগিলে। প্ৰথমবাৰ মানে ফেৰীত উঠিলোঁ গোটেইকেইটাই, বিৰাট ভাল লাগিলে। এটা মানে আজিৰ এই দিনটো মানে মনত থাকি যাব আৰু দেই।
আমাৰ নন দেউতো কিমান যে মানে ফূৰ্তি পাইছে। এইপিনে চাই দিয়া এবাৰ পানী চুৱে হেনো, পানী চুবলৈ আহিছে, ব্ৰহ্মপুত্ৰৰ পানী চুব আহিছে, ব্ৰহ্মপুত্ৰৰ পানী চুব আহিছে। আমি য'ত খানা খাই আছিলোঁ তাতে মানে চুব নোৱাৰে আৰু মানে হেৰি তেনেকৈ হেৰি নাই, চুব পৰাকৈ সুবিধা নাই আৰু অলপমান আগেদি আহিলোঁ পানী চুওঁ বুলি। এই ঠাইটুকুৰা ইমান ধুনীয়া, তাৰমানে আমি য'ত খাইছোঁ তাৰ পৰা আৰু অলপমান ওপৰলৈ উঠিব লাগে, ওপৰলৈ উঠি আকৌ তললৈ নামি আহিব লাগে। তাৰমানে এইটো আৰু এটা মানে বাটেদি সোমাই আহিব লাগে। আমি কিন্তু তাৰমানে ইয়াতে লোৱা নাই হেৰিটো, এইডোখৰতে লোৱা নাই বাৰু, বহুত বালি যে ভাত আঞ্জাত তাৰমানে কি হয় বতাহ মাৰিলে তাৰমানে হেৰি ধূলি সোপা পৰিব। আৰু আমি যোনডোখৰ খাইছোঁ তাৰ পৰা আৰু অলপমান এনেকৈ লেফ্ট ছাইডেদি গুচি আহিব লাগে, তাতে পায় আৰু বহুত ভাল লাগিছে। ইয়াতে মৰুভূমিৰ নিচিনা লাগিছে, মৰুভূমিত থকাৰ নিচিনা লাগিছে। আৰু ননয়ে মানে খুব ভাল পাইছে, ননয়ে ভিডিঅ' কৰি দিছে। আৰু ইয়াতে আমি দুইজনী নন আৰু মই তাৰমানে ইয়াতে এটা ৰিলচ বনালোঁ, এই দিলছে গানৰ এটা ৰিলচ বনালোঁ। ৰিলচ বনাই পেলাই তাৰপিছত আৰু অলপমান মানে কি আৰু এই ৰিলচটো বনাই শেষ হ'ল। শেষ হোৱাৰ পিছতে আমি 2-3 কপিমান ফটো মাৰিলোঁ। ফটো মাৰি তাৰপিছত আৰু আমি ইয়াৰ পৰা ওলাই দিলোঁ। তাৰমানে আন্ধাৰ হ'লে আকৌ দিগদাৰ হৈ যাব যে, আৰু জাম হৈ যাব এইডোখৰত, বহুত মানুহ আহিছে ন, আন্ধাৰ হোৱাৰ লগে লগে গোটেইকেইটা ওলাই যাব যে, আৰু ওলাই যাবলৈ হ'লে গাড়ী চাড়ী উলিয়াব নোৱাৰিম ন, সেইটো কাৰণে ওলাই আহিলোঁ আমি। এতিয়া গান শুনি শুনি ঘৰলৈকে আৰু গৈ আছোঁ। আৰু গানটোত মই মিউট কৰি দিছোঁ দেই, গানটো দিয়াৰ বাবে মোৰ তাৰমানে এবাৰ কপিৰাইট লাগিলে, কপিৰাইট লগাৰ পিছত আকৌ তাৰমানে এগেইন এডিট কৰি আকৌ এতিয়া দিব লাগিব আৰু। এতিয়া গতিকে আজিলৈকে আহিছোঁ, টাটা বাই বাই। কেনে পালে আজি মোৰ ভিডিঅ'টো চাই সকলোৱে প্লিজ কমেণ্ট কৰি জনাই দিব, লগতে লাইক এটা কৰিব নাপাহৰিব দেই। নতুন বন্ধু বান্ধৱীসকল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইবাৰ নতুন বছৰ বুলিলে সঁচাই খুব ভাল লাগিলে, মানে বিশেষকৈ মই মা ঘৰত আছোঁ ন, সেইটো কাৰণে ভাল লাগিলে। বহুত বছৰৰ মূৰত মই মা ঘৰত পাইছোঁ আজি নতুন বছৰ বুলি, খুব ভাল লাগিলে। মোৰ ছোৱালী দুজনীও খুব ভাল পাইছে, এইবাৰ এনজয় কৰিছে। এইডোখৰতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। গতিকে সকলোকে টাটা বাই বাই, গুড নাইট। নেক্সট আকৌ লগ পাম আন এটা ভিডিঅ'ত।